ঠাইখিনিৰ নাম হ'ল গুমাইঝাৰ। আমাৰ গাঁওখিনি হ'ল গুমাইঝাৰ। যিখিনি ঘটনা হৈছে, ঘটনা হোৱা ঠাইখিনিৰ নাম হ'ল চাটাইমাৰি। কেনেকৈ কি হৈছে মানে ঈদের ৰাতি মোটামুটি 7:30 পৌনে 8টা মানত তাক এটা ল'ৰাই ফোন কৰি লৈ গৈছিল। তাৰ নামটো এনে ডাক নামটো আছিল ঘোষাল, অৰিজিনেল নামটো কি নাজানো। তাই ফোন কৰি লৈ গৈছিল। তাৰপিছত সেইদিনা মোটামুটি 7:30 মানত ফোন কৰি লৈ যোৱাৰ পিছত 8:35 মানত তাক ফোন মাৰিছিল। ফোন মৰাৰ পিছত তাৰ মানে মোবাইলটো চুইচ অফ। কাক মাতি লৈ গৈছিল? এই আমিনুলক মাতি লৈ গৈছিল। ঘৰটো গুমাইঝাৰ। আমিনুল কি হয় আপোনাৰ? আমিনুল মোৰ সৰু ভাই। ইয়াৰ পৰা মাতি লৈ যোৱাৰ পিছত মোটামুটি তাৰ মানে ঘৰত যোৱাৰ পিছত 8টা 8:30 মানত ফোন মাৰিছে ঘৰৰ পৰা, তাৰ মোবাইলটো চুইচ অফ। কোনদিনৰ পৰা এইটো? ঈদের দিনা ৰাতি। তাৰ পিছৰ পৰা তাৰ পিছদিনা ঘোষালক মানে সোধা হ'ল যে আমিনুল ক'ত? কয় মোৰ ঘৰত আহিছিল, আহি 8টা 8:30 মানত আহিছিল, আহি ঘৰৰ পৰা গৈছে, কিন্তু ক'ত গৈছে মই ক'ব নোৱাৰোঁ। ক'ব নোৱাৰোঁ যদি তেনেহ'লে তোৰ ঘৰত আহিছিল ক'ত গ'ল তুই কেনেকৈ ক'ব নোৱাৰা? তুই চাচোন ক'তবা আছে যদি। গোটেই দিনটো গ'লে মোটামুটি 3:30 4টা বজাত এটা মানে মোৰ ইয়াত নিউজ আহিল, সিহঁতৰ এই গ্ৰুপৰ এটা ল'ৰাই মোক গাড়ী আৰু পইচা খুজিলে মোৰ পৰা। আমিনুলক লৈ আহিব লাগে, তেনেহ'লে অলপ পইচা দিয়ক আৰু আপোনাৰ বেৰেজা গাড়ীখিনি দিয়ক, আমি তাক লৈ আহোঁ। তাক লৈ আহিবি তেনেহ'লে ফটোক কণ্টেক্ট কৰ, পইচা লাগে লৈ যা। তুই কাত আছে তুই যদি জানা তেনেহ'লে ফোন কৰি তেনেহ'লে তাক শুনা মোক। শুনোৱাৰ পিছত সেই পইচাখিনি মই দিম। আজিতো পইচাও নাই, মই কিবা কিবি কৰিছোঁ, তেনেহ'লে কালি দিম। কিমান পইচা দিব লাগিব? কয় পইচা একটা মেক্সিমাম দিব লাগিব। মানে নামটো নকওঁ, ফ্লাছ নকৰোঁ মিডিয়াৰ আগত, নামটো ফ্লাছ নকৰোঁ। তাৰপিছত মই আজি গুৱাহাটীত মোৰ বৈনীজামক পঠাই দিছোঁ পইচা কালেক্ট কৰিবৰ কাৰণে। তাতে গাড়ী পঠাবৰ কথা আছিল, গাড়ী পঠোৱা নাই। বৈনীজামক কৈছোঁ যে গাড়ীটো পইচাখিনি লৈ বাছ গাড়ী দিয়া। মই পুৱাৰ পৰা 5টা বজাত উঠছোঁ, উঠি কিনে আমি লোকেশ্যন টেক কৰিছিলোঁ, সেই বৰ্মনপাৰাত পাইছোঁ। লোকেশ্যন টেক কৰি সেই বৰ্মনপাৰাত মানে ৰাতি আমি পুলিচ লৈ এটা ছাৰ্ভে কৰিলোঁ। পুলিচ লৈ ছাৰ্ভে কৰাৰ পিছত তাত নাই। এইফালে পাচন্দৰা এটা জাগা আছে, তাত এটা ছাছপেক্ট হৈছিল, তাত আমি চেক কৰিলোঁ, তাত নাই। বৰ্মনপাৰা পাথাৰটো ছাৰ্চ কৰিলোঁ, নাই। তাৰপিছত ইয়াৰ পৰা ঘূৰি আহি আমি চাটাইমাৰি যাই একাপ চাহ খাইছোঁ। চাহ খোৱাৰ পিছত মানে মোটামুটি ধৰক 10 পৰা 15 মিনিট পিছতে এটা মানুহ কৈ আছে যে ইয়াতে এটা লাশ ভাসি আছে নদীত, এই চাটাইমাৰি ঘাগৰ নদীত এটা লাশ ভাসি আছে। আহিলোঁ, আহাৰ পিছত চালোঁ মোৰ ভাইটিৰে লাশ। নহয়, জীৱনত বহুত ৰক্ষা কৰিলোঁ, কিন্তু আজি মই নিজৰ ভাইক ৰক্ষা কৰিব নোৱাৰিলোঁ। আৰু 2 নম্বৰ কথা হ'ল ড্ৰাগছৰ এটা বেহা হৈ গৈছে। 2 নম্বৰ কথা, চাটাইমাৰি অঞ্চলটো চিমলাবাৰী, চাটাইমাৰি, গুমাইঝাৰ, এইফালে ড্ৰাগছৰ এটা বেহা হৈ গৈছে। প্ৰত্যেকটো ভিটিভিক জনোৱা আছে, মই নিজে জনাইছোঁ। অমুকে ড্ৰাগছ বেচে। আজি ধৰি লৈ গৈছে, মানে ঘোষালক ধৰি লৈ গৈছে। ঘোষালৰ ঘৰৰ ওচৰতে লাশটো ওলাইছে আৰু ঘোষালই মাতি লৈ গৈছিল আমিনুলক। আচলতে হত্যা কোনে কৰিলে? হত্যাৰ লগত জড়িততো 1 নম্বৰ জড়িততো ঘোষালো আছে, তাৰ ফেমিলিৰ মেম্বাৰো আছে, আৰু ইয়াৰ লগত আছে কেইটা সেইকেইটাৰ নাম নকওঁ আৰু মিডিয়াৰ লগত ফেচ নকৰোঁ। এতিয়া কি বিচাৰে আপোনালোকে? আৰে আইনে যিটো কৰিব সেইটো মানে বিচাৰিব লাগিব না। চৰকাৰী প্ৰশাসনে যিটো কৰিব তাকে বিচাৰিব লাগিব। আৰক্ষী প্ৰশাসন উপস্থিত হৈছিল ইয়াত? আৰক্ষী প্ৰশাসনে উপস্থিত হৈছে, লৈ গৈছে ডেড বডিটো লৈ গৈছে, যে মানুহটোক ধৰা হৈছে তাকো লৈ গৈছে। আইনী ব্যৱস্থা যিটো হ'ব, আৰক্ষীয়ে উচিত তদন্ত কৰি উচিত আসামিকেইটাক আৰু এইবিলাকৰ লগত জড়িত থকা মানুহকেইটা এনকাউণ্টাৰ নকৰিলে এই দেশত ড্ৰাগছ, মদ, মাগিবাজ আৰু লুটপাট এনেধৰণৰ কাম হৈ থাকিব। আজি কিন্তু এই ড্ৰাগছৰ ৰিপৰ্ট দিয়াৰ কাৰণে কিন্তু মোৰ ভাইটোক হত্যা কৰা হ'ল। দুটা মানে 3বাৰকৈ ড্ৰাগছৰ মানুহ উঠাই দিছে সিহঁতে, তাৰ কাৰণে আজি আমাৰ ভাইটি হত্যা হ'ল। ড্ৰাগছৰ বিৰুদ্ধে মাত মাতাৰ কাৰণে এই ব্যৱস্থা হ'ল। ড্ৰাগছৰ কাৰণে মাত মাতাৰ কাৰণে এই ব্যৱস্থা হ'ল, আজি এইটো ঘটনা হ'ল।